ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ ক্লাছ 6ৰ হিন্দী পাঠ্যপুথিখনৰ প্ৰথমটো পাঠত থকা হাম হংগে কামিয়াব নামৰ এই গীতটোৰ সকলোবোৰ প্ৰশ্নৰ উত্তৰবোৰ কৰি দিম। গতিকে এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। চ' হাম হংগে কামিয়াব এই গীতটো গিৰিৰাজ কুমাৰ মাথুৰে ৰচনা কৰিছিল। চ' সেইটো তোমালোকে মনত ৰাখি ল'বা। তোমালোকক যেতিয়া তোমালোকৰ শ্ৰেণী শিক্ষকে এই গীতটো গাবলৈ শিকাব, তেতিয়া তোমালোকে তোমালোকৰ শ্ৰেণী শিক্ষকৰ লগে লগে গাই যাব লাগিব আৰু তেনেদৰে শিকি ল'বা। চ' মই ইয়াৰ যিবোৰ প্ৰশ্ন আছে তাৰ উত্তৰবোৰ কৰি দিম। এতিয়া 1 নম্বৰটোৰ প্ৰশ্নত কৈছে যে হাম হংগে কামিয়াব কি তৰহা और कोई समूह में गाने लायक गीत खोजो और कक्षा में गाकर सुनाओ। মানে হাম হংগে কামিয়াব এই যিটো গীত, এইটো এটা সময়গত সংগীত, য'ত মানে আমি সকলোৱে এক হৈ গাওঁ। তেনেদৰে সকলোৱে একগোট হৈ গোৱা গীতবোৰ বাছনি কৰিব দিছে আৰু শ্ৰেণী কোঠাত গাব কৈছে। চ' সেইটো তোমালোকে কৰিবা। তাৰপিছত ইয়াতে 2 নম্বৰটোত দিয়া আছে যে হাম কাহা কাহা কামিয়াব यानी সফল हो सकते हैं आओ बताए। আমি ক'ত ক'ত সফল হ'ব পাৰোঁ, অহা কওঁ বুলি কৈছে। হাম হিন্দী सीखने में कामयाब होंगे, আমি হিন্দী শিকাত সফল হ'ব পাৰোঁ। হাম খেল के मैदान में कामयाब होंगे, আমি খেলপথাৰত সফল হ'ব পাৰোঁ। হাম পঢ়াই के क्षेत्र में कामयाब होंगे, ইয়াত খালী ৰখা আছিলে, মই লিখিছোঁ পঢ়াই के क्षेत्र में, আমি পঢ়াৰ ক্ষেত্ৰত সফল হ'ব পাৰোঁ। হাম अच्छी नागरिक बनने में कामयाब होंगे, আমি এজন ভাল নাগৰিক হোৱাত সফল হ'ব পাৰোঁ। তাৰপিছত তেনেদৰে 3 নম্বৰটো প্ৰশ্নত দি আছে इन चित्रों को ध्यान से देखो और बताओ ये किस किस सेवा में कामयाब हुआ है। এই পিকচাৰবোৰ চাব দিছে, ছবিবোৰ। তাৰপিছত এওঁলোকে কোনবোৰ ক্ষেত্ৰত কোন ক্ষেত্ৰত সফল হ'ব পাৰিছে, নিজে সফল হ'ব পাৰিছে। চ' সেইবোৰ দেখুৱাইছে ইয়াতে। চ' ইয়াত দেখাই পাইছা, ইয়াত ডক্তৰ হয়, ডক্তৰ লিখিছোঁ। ইয়াত যিহেতু পঢ়াই আছে শিক্ষক, আৰু এজন বৈজ্ঞানিক, কিষাণ, নাৰ্ছ, পাইলট তেনেদৰে লিখিছোঁ। এইবোৰ ক্ষেত্ৰত মানে এওঁলোকে সফল হ'ব পাৰিছে। তাৰপিছত 4 নম্বৰ প্ৰশ্নটোত দিয়া আছে आओ बताए तुम लोग क्या क्या बनना चाहते हो और क्यों। অহা কওঁ বুলি কৈছে, তোমালোকে কি কি হ'ব বিচৰা আৰু কিহৰ বাবে। ইয়াতে মই লিখিছোঁ ইয়াত ডাক্তৰ বুলি লিখিছোঁ, ডাক্তৰ बनना चाहता हूँ, তেনেদৰে লিখিব পাৰোঁ। क्योंकि ইয়াতে আমি লিখিব পাৰোঁ अपनी सेवा से बीमार पड़े मरीजों को सेवा करना चाहता हूँ, কাৰণ মই বেমাৰত পৰি থকা লোকসকলক, বেমাৰীসকলক সেৱা কৰিব বিচাৰোঁ। ঠিক তেনেদৰে 5টো চোৱা आओ समूह में चर्चा करे और बताए। অহা আমি দলত মানে সকলোৱে একগোট হৈ আলোচনা কৰোঁ আৰু কওঁ বুলি কৈছে। কটোত কৈছে হাম কেছে কামিয়াব हो सकते हैं, আমি কেনেদৰে কামিয়াব হ'ব পাৰোঁ। চ' ইয়াতে আমি লিখিব পাৰোঁ अगर मन में विश्वास हो तो हम हर क्षेत्र में कामयाब हो सकते हैं। যদিহে আমাৰ মনত বিশ্বাস থাকে, আমি প্ৰত্যেকটো ক্ষেত্ৰতে সফল হ'ব পাৰোঁ। তেনেদৰে খটো দিয়া আছে হাম সাথ সাথ চলকৰ क्या क्या कर सकते हैं, আমি
একেলগে গৈ কি কি কৰিব পাৰোঁ সেইটো কথা সুধিছে। ইয়াৰ উত্তৰ তোমালোকে লিখিবা। হাম সাথ সাথ চলকৰ চাৰো অৰ শান্তি ফেলা सकते हैं। আমি একেলগে আগুৱাই গৈ সকলো দিশে শান্তি বিয়পাব পাৰোঁ। साथ ही साथ देश की प्रगति की ओर ले जा सकते हैं। আৰু আমি দেশখনক উন্নতিৰ দিশত মানে আগুৱাই লৈ যাব পাৰোঁ সেইটো কথা কৈছে। তাৰপিছত ইয়াতে 6 নম্বৰ প্ৰশ্নটো দিয়া আছে। আও পাঠ কে আধাৰ पर बताएं। পাঠৰ আধাৰত এইবোৰ কোৱা কৈছে। কটো দিয়া আছে হামে কিছ বাত কা বিশ্বাস আছে। আমাৰ কোনটো কথাত বিশ্বাস আছে মানে ইয়াতে লিখিবা হামে কামিয়াবি কা বিশ্বাস আছে। আমি যে সফল হ'ম সেইটো বিশ্বাস আছে। খটোত কৈছে যে এক দিন চাৰো और क्या होगी। इसका उत्तर में लिखना যে एक दिन चारों ओर शांति होगी। गौ में दिया गया है हम कैसे चलेंगे। यहाँ पर लिखना हम साथ साथ चलेंगे। और तो दिसे कि हमें किसी का डर है क्या। আমাৰ কাৰোবাৰ লৈ ভয় আছে নেকি। ইয়াৰ উত্তৰ লিখিবা नहीं हमें किसी का डर नहीं है। তেনেদৰে তাৰপিছত ইয়াতে 7 নম্বৰ প্ৰশ্নটো চোৱা। আও अपना अपना পৰিচয় দে। ইয়াতে নিজৰ নিজৰ পৰিচয়টো দিব দিছে। মেৰা নাম হে ইয়াত যি নাম তোমাৰ ইয়াতে লিখি দিবা ইয়াৰ খালী ঠাইত। मैं कक्षा में पढ़ता हूँ पढ़ती हूँ। এইটো যিহেতু তোমালোকে ক্লাছ 6ত পঢ়ি আছা সেইটো লিখিবা। मेरी उम्र साल है কিমান বছৰ তোমাৰ সেইটো ইয়াত লিখিবা। मेरा शौक है তোমাৰ শখ কি ইয়াতে সেইটো লিখিবা। मेरे विद्यालय का नाम है মানে ইয়াত বিদ্যালয়ৰ নামটো লিখিবা। যিখন বিদ্যালয়ত তোমালোকে পঢ়া সেইটো লিখিবা। সকলোৱে বেলেগ বেলেগ হয় সেইকাৰণে মই ইয়াত লিখি দিয়া নাই, এইটো নিজে লিখি ল'বা ভালদৰে চাই। তাৰপিছত 8 নম্বৰটো দিয়া আছে আও ইস গীত কা সৰল অৰ্থ জান লে। অহা এই গীতটোৰ যি সাধাৰণ অৰ্থ সেইটো জানি লওঁ বুলি কৈছে। हमें पूरा विश्वास है कि एक दिन आएगा जब हम सफलता प्राप्त करेंगे और संपूर्ण विश्व में शांति का साम्राज्य होगा। हम हमेशा बिना किसी भय के साथ साथ आगे बढ़ते रहेंगे। তেনেদৰে কৈছে যে আমাৰ সম্পূৰ্ণ বিশ্বাস যে এনেকুৱা এদিন আহিব যেতিয়া আমি সফলতা প্ৰাপ্ত কৰিম, আমি সফল হ'ব পাৰিম আৰু সম্পূৰ্ণ বিশ্বতে শান্তি বিয়পি পৰিব, শান্তিয়ে হ'ব আৰু আমি কোনো ধৰণৰ ভয় নথকাকৈ একেলগে আগবাঢ়ি যাম সকলোৱে। তাৰপিছত ইয়াতে 9 নম্বৰ প্ৰশ্নটোত দিয়া আছে যে आओ पाठ में आए कुछ शब्द की अर्थ जाने। ইয়াতে এইটো ইম্পৰ্টেণ্ট কিন্তু শব্দৰ অৰ্থ জনাটো খুব ইম্পৰ্টেণ্ট। পাঠত পোৱা আমি কিছুমান শব্দৰ অৰ্থ জানি লওঁ বুলি কৈছে। কামিয়াব মানে সফল হোৱাটো। ডৰ মানে ভয় হোৱাটো। তাৰপিছত ওৰটো কি দিশা তৰফ কোনো এটা দিশে, দিশা তৰফ এনেকুৱা হ'ব ওৰ হ'লে। পুৰা মানে সম্পূৰ্ণ পৰিপূৰ্ণ সেইটো। তো তোমালোকে এইবোৰো মুখস্থ কৰি ল'ব ভালদৰে কাৰণ পৰীক্ষাত এইবোৰেই আহে। তো ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো ইয়ালৈকে আছিল আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা।